হাই ফ্ৰেণ্ডছ, নমস্কাৰ। কি ধুনীয়া এটা পৰিৱেশত আছে দেখিছেনে? আচ্ছা ৰ'ব, আপোনালোকক আজি এটা খুব সুন্দৰ আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আচ্ছা, আপোনালোকৰ বাৰু কেনেবাকৈ হাইপাৰ টেনশ্যন বা হাই ব্লাড প্ৰেছাৰৰ প্ৰব্লেম আছে নেকি? মানে ব্লাড প্ৰেছাৰটো আপোনালোকৰ বাঢ়ি থাকে নেকি? যদি আপোনালোকৰ ব্লাড প্ৰেছাৰ বাঢ়ি থাকে, তেনেহ'লে আজি মই আপোনালোকৰ কাৰণে কেইটামান টিপছ লৈ আহিছোঁ, আৰু এই টিপছকেইটা যদি আপোনালোকে ফ'ল' কৰে, তেনেহ'লে চাব আপোনালোকৰ ব্লাড প্ৰেছাৰ সমস্যা কোনো দিনেই নহয়। এই টিপছকেইটা মানে খুব ফ'ল' কৰিবলগীয়া হয়। এতিয়া প্ৰথম টিপছটো কি, যে আপোনালোকে সদায় ৰুটিন এক্সাৰচাইজ কৰিব লাগিব। আচলতে আমি এক্সাৰচাইজ কৰিলে কি হয়, আমাৰ শৰীৰৰ ব্লাড প্ৰেছাৰটো নৰ্মেল হৈ থাকে। গতিকে ৰুটিন এক্সাৰচাইজ যদি কৰে, আপোনালোকৰ শৰীৰৰ ব্লাড প্ৰেছাৰটো কোনোদিনেই মানে নাবাঢ়িব আৰু এটা নৰ্মেল ৰেঞ্জত থাকিব। প্ৰথম কথা। ছেকেণ্ড কথা হৈছে কি, আপোনালোকে অভাৰ ৱেইট কেতিয়াও নকৰিব, মানে বডিৰ অভাৰ ৱেইট হ'বলৈ কেতিয়াও নিদিব, মানে অবেচিটিত যাবলৈ কেতিয়াও নিদিব। আৰু অবেচিটি যেতিয়া আপোনাৰ নৰ্মেল হৈ থাকিব, বা আপুনি যদি অবেচিটিত নাথাকে বা বডি ৱেইট যেতিয়া আপোনাৰ নৰ্মেল হৈ থাকিব, তেনেহ'লে আপোনাৰ হাইপাৰ টেনশ্যনৰ নিচিনা বা ব্লাড প্ৰেছাৰৰ নিচিনা সমস্যা কেতিয়াও নহয়। ছেকেণ্ড। নাম্বাৰ থাৰ্ড টিপছটো হৈছে কি, আপোনালোকে কেতিয়াও নিমখীয়া বস্তু বা চল্টি ফুডছ কেতিয়াও আপোনালোকে নাখাব। নিমখীয়া বস্তুৰ পৰা যিমান পাৰে সিমান এভইড কৰক, আৰু নিমখীয়া বস্তুৰ পৰা এভইড কৰিলে আপোনাৰ ব্লাড প্ৰেছাৰ সদায় নৰ্মেল হৈ থাকিব। আৰু 4 নম্বৰ টিপছটো হৈছে কি, যে আপোনালোকে সদায় আপোনাৰ মনৰ পৰা টেনশ্যন বা আপোনাৰ অধিক চিন্তা বা এনজাইটি নিচিনা এইবিলাক প্ৰব্লেমবিলাক আপোনালোকে আহিবলৈ কেতিয়াও নিদিব। মানে টোপনিটো আপোনালোকে খুব সুন্দৰ আৰু নৰ্মেল কৰি ৰাখিব। টোপনি নৰ্মেল হৈ থাকিলে আপোনাৰ ব্লাড প্ৰেছাৰ সমস্যা কেতিয়াও নাহে, আৰু আপুনি ব্লাড প্ৰেছাৰৰ পৰা চিৰদিন মুক্ত হৈ থাকিব পাৰিব। গতিকে এইকেইটা সৰু সৰু টিপছকেইটা আপোনালোকে ফ'ল' কৰিলে চাব আপোনালোকৰ ব্লাড প্ৰেছাৰ কেতিয়াও আৰু ভৱিষ্যতেও নহয়। গতিকে আজিৰ ভিডিঅ'টো ঠিক ইমানেই আছিল। গতিকে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক এটা কৰিব, আৰু পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।